দুখন অসমীয়া চিনেমাৰ এতিয়া ক্লেজ হ'ব গৈ আছে, কিন্তু চিন্তা নকৰিব, এখন চিনেমাই অলৰেডি বহুখিনি আৰ্নিং কৰি লৈছে। গতিকে কথা পাতিম আমি আজি চুপা চুপিৰ যি বক্স অফিচ কালেকশ্যন। 20 দিন হৈ গ'ল, 12 জুনতে এই চিনেমাখন ৰিলিজ হৈছিল আৰু অলমষ্ট 3 উইকছ হৈ গ'ল আৰু 3 উইকছৰ ডাটা আপোনালোকৰ ওচৰত পাম। অলৰেডি ফাৰ্ষ্ট উইক কালেকশ্যন, ফাৰ্ষ্ট ডে কালেকশ্যন আৰু ছেকেণ্ড উইক কালেকশ্যনৰো ভিডিঅ' বনাইছোঁ আৰু মুভিখনৰ ফুল ৰিভিউও বনাইছোঁ। আপোনালোকে চোৱা নাই যদি গৈ চাওক। লগতে ককা দেউতা নাতি আৰু হাতীটোৰ এডভান্স বুকিঙৰ কথা পাতিম। সকলো কম, ভিডিঅ'টো শেষলৈ আপোনালোকে চাব। তো চুপা চুপিৰ কথা কওঁ। চুপা চুপিৰ যি প্ৰথম দিনৰ কালেকশ্যন আছিল 27 লাখ টকা, অলৰেডি আমি ভিডিঅ'ত কৈছোঁ, বা আমাৰ যি ফাৰ্ষ্ট উইকৰ কালেকশ্যন আছিল 4 কোটি ছামথিং আছিল আৰু মুভিখনৰ বাজেটো কিন্তু 4 কোটি। গতিকে 4 কোটি এখন অসমীয়া চিনেমাত লগোৱা ধেমালি কথা নহয়। এটা অসমীয়া চিনেমাত 4 কোটি ইনভেষ্ট কৰা মানে ডাঙৰ এটা দাও খেলা, এটা ৰিস্ক ইনভলভ হৈ আছে। চিনেমাখন চলিবনে নাই, কিন্তু চিনেমাখন আমি জানো ধুনীয়া হৈছে, খুব সুন্দৰ হৈছে। আৰু ছেকেণ্ড উইকত চিনেমাখনে অলমষ্ট 6.77 কৰ'ৰলৈ ইনকাম আনি দিছিলে, বক্স অফিচ কালেকশ্যন অলমষ্ট 7 কৰ'ৰ। তাৰপিছত এতিয়া চিনেমাখনৰ 3 নম্বৰ উইক অলমষ্ট শেষ আৰু থাৰ্ড উইকৰ ভিতৰত যদি আমি চিনেমাখনৰ 20-21 দিনৰ যদি আমি কালেকশ্যনৰ কথা কওঁ, চিনেমাখনে অলমষ্ট 8.5 কোটি টকাৰ কালেকশ্যন কৰিছে। 8.5 কোটিৰ পৰা 9 কোটিৰ ভিতৰত আপোনালোকে ধৰিব পাৰে, অলমষ্ট 8.75 to 9 কৰ'ৰৰ ভিতৰত আপোনালোকে ধৰিব পাৰে। তো ভালেখিনি ইনকাম কৰিছে আৰু চিনেমাখনে আৰু ইনকাম কৰিলে হয়, কিন্তু আহি আছে 3 জুলাইত ককা দেউতা নাতি আৰু হাতী 2। গতিকে এই চিনেমাখনো লাগিব আৰু এই চিনেমাখনৰ ওপৰত বহুখিনি স্পেকুলেশ্যন আছে আৰু এই চিনেমাখনে বহুত বেছি প্ৰমোশ্যন কৰিছে অল অভাৰ আছাম। আমি দেখিছোঁ যতীন বৰা ছাৰ নিজে গৈছে, গোটা কাষ্টিং গৈছে আৰু এই চিনেমাখন বহুতে এতিয়া দুটা ছাইড, আমাৰ মানে অডিয়েঞ্চে এতিয়া ভাবি আছে যে এইখন চিনেমা, মই যদি দুটা ছাইডৰ পৰা কওঁ, বহুতে এই চিনেমাখন নাচাওঁ বুলিও কৈছে, বহুতে চাম বুলিও। মই এতিয়া কি হ'ব যে চাব নে নাচাব সেইটো মই এতিয়াই ক'ব নোৱাৰোঁ, কিন্তু এডভান্স বুকিং এই চিনেমাখনৰ যদি মই কওঁ সিমান এটা ঠিক হোৱা নাই। মোটামুটি 7 লাখ মান টকাৰ এডভান্স বুকিং হৈছে, 3,500 টিকেট। বাট এই মোৰ যোনটো এই ডাটাটো ময়ো পাইছোঁ ক'ৰবাত, ইণ্টাৰনেটৰ চ'ৰ্চত পাইছোঁ। এইটো ডাটা একুৰেট নহ'বও পাৰে, যদি কিবা কাৰণত ভুল হয় আপোনালোকে মোক দায়ী নধৰিব, কাৰণ এই ডাটাটো কমপ্লিটলি একদম জেনুইন ডাটা মই পোৱা নাই, একদম মেকাৰ্ছৰ পৰা বা অফিচিয়েল পেজৰ পৰা। গতিকে এইটো এটা চ'ৰ্চৰ পৰাহে ডাটাটো মই পাইছোঁ, গতিকে সেই হিচাপত মই কৈছোঁ। বাকী চিনেমাখনৰ অপেনিং ডে কালেকশ্যন কিমান হ'ব সেই ডাটাটো পালে চিনেমাখন ছাকচেছৰ দিশত যাবনে কোনফালে যাব আমি ধৰিব পাৰিম। চুপা চুপিক এই চিনেমাখনে পিছ পেলাব পাৰিবনে নাই সেইটো আমি গম পাম। তো চুপা চুপি এনেকুৱা লাগিছে যে চুপা চুপি চিনেমাখন অলমষ্ট 10 কোটিটো ক্ৰছ কৰিব লাগে, মানে 10 কোটিৰ মাৰ্কটোতো চুব লাগে, তেনেকুৱা লাগিছে মোৰ। কাৰণ অলমষ্ট হাউচফুল হৈ আছে চিনেমাখন আৰু এতিয়া গৰমৰ বন্ধ, ছামাৰ ভেকেশ্যন, গতিকে বাচ্ছাই চিনেমাখন চাব পাৰিব। বাকী ককা দেউতা নাতি আৰু হাতীৰ কথা ক'লোৱে, এখন গ্ৰেণ্ড স্কেল লেভেলৰ চিনেমা। এইখন চিনেমা আকৌ বাজেট কিন্তু 5 কোটি, ককা দেউতা নাতি আৰু হাতী। গতিকে এখন ধামাকেদাৰ একশ্যন পেক মাছালাদাৰ মুভি হ'ব আৰু এক্সপেক্ট কৰা মতে 2 ঘণ্টা 40 মিনিটৰ মুভি, ডাঙৰ স্কেলৰ মুভি আৰু বহুত হাই প্ৰফাইল কাষ্টিং আছে। গতিকে এই চিনেমাখন যদিও মানুহে নাচাওঁ বুলি কৈছে বহুতে, আৰু অপেনিং ডে যোৱাৰ পিছতে আমি গম পাম চিনেমাখন মানুহে আঁকোৱালি লৈছে নে নাই। আৰু ষ্টৰি ভাল হ'লে মোৰ হিচাপত মেটাৰ নকৰে চিনেমা, যদি ষ্টৰিয়ে সেইটো ডেলিভাৰ কৰিব পাৰে। আমি পলিটিকেল বস্তুবিলাক ছাইড কৰি থ'ব লাগে যেতিয়া আমি চিনেমা চাব যাওঁ। কিপ থিংছ মানে বিহাইণ্ড অল অফ দিছ। বাকী দেখা যাব সময়ত কি হয়, আৰু আপডেট লৈ আনিম ককা দেউতা নাতি আৰু হাতীটোৰ ওপৰত। যি আহি আছে চিনেমাখনৰ ৰিভিউ দিব চেষ্টা কৰিম যিমান সোনকালে পাৰোঁ। এই চেনেলটোত আপোনালোকে আহিছে যদি প্ৰথমবাৰৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব এনেকুৱা ধৰণৰ আপডেটছৰ ভিডিঅ'বিলাক আপোনালোকে কেনেকুৱা পায়। বা বাই, আৰু এটা ভিডিঅ' লৈ আনিম নেক্সট টাইম।